জয়তে আপোনালোকৰ নিউজ লাইভক মই শতবাৰ ধন্যবাদ জনাইছোঁ। আজি প্ৰায় 10 বছৰ আমি টেম্পৰীভাৱে আমি এভাগ শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰি তাতে আমি ধূপ বন্তি জ্বলাই শিৱ বাবাক আমি আৰাধনা কৰি আছিলোঁ। আজি তাৰিখৰ পৰা আমাৰ মাননীয় বিবেক বৰা ডাঙৰীয়াৰ সৌজন্যত সেই ভগ্নমুখী মন্দিৰভাগ পুনৰ জীৱিত কৰাৰ মানসেৰে আজি মাংগলিক নীতি নিয়মেৰে আমাৰ এই শিৱ মন্দিৰভাগ প্ৰতিষ্ঠা কৰা হৈছে। গতিকে শতবাৰ মই আমাৰ মাননীয় বিবেক বৰা ডাঙৰীয়াক ধন্যবাদ যাচিছোঁ। বহুত দিনৰ অভাৱ আমাৰ দূৰ হৈছে। বানপীড়িত অঞ্চল, ইয়াত বানপানী হয়, সেইকাৰণে আমি স্থায়ীভাৱে এই মন্দিৰভাগ নিৰ্মাণ কৰিব পৰা নহ'ল। গতিকে তেখেতৰ প্ৰচেষ্টাত আজি আমাৰ গাঁৱৰ যিভাগ শিৱ মন্দিৰ এই জীৱিত হোৱাৰ এটা প্ৰচেষ্টা তেখেতে হাতত লোৱাৰ কাৰণে তেখেতক মই শতবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই স্থানীয় ব্যক্তি হিচাপে কিয় যিজনৰ নেতৃত্বত আজি আমাৰ মন্দিৰভাগ হৈছে বিবেক বৰা, তেখেতক মই সমূহ বিশেষকৈ দক্ষিণ হাটগুৰি গাঁৱৰ তৰফৰ পৰা অঞ্চলৰ পৰা মই শুভকামনা যাচিছোঁ, তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। গতিকে আমি বহুত বছৰ মূৰত হয়তো তেখেতৰ অনুপ্ৰেৰণাতে আজি লগুৱাটী শিৱ মন্দিৰভাগ আমাৰ এটা উৎসৱমুখৰ পৰিৱেশ দেখা পাইছোঁ। নতুন ৰূপ আমি পাইছোঁ। লিংগও হৈছে। আজি মনটোতো খুব আনন্দিতই হৈছোঁ আমি সকলো। কেলে আমাৰ আজি বহু বছৰে আধাৰুৱা মন্দিৰ এভাগ যে জীৱিত হৈ জিলিকি উঠিছে, আৰু আমি মনটো বিৰাট আনন্দ পাইছোঁ। আৰু তেখেতলৈ আমাৰ খুব আশীৰ্বাদ জনাইছোঁ যেন তেখেতে যি মনে ভাবি কাম বিভাগ কৰি দিছে, তেখেতেও যি মনে ভাবিছে, তেখেতলৈও আমাৰ খুব মানে ভক্তি থাকিল যে তেখেতেও যেনেকৈ আমাক নতুন জীৱন এটা দিছে, ঠিক তেখেতেও আমাৰ নিচিনাকেই নতুন জীৱন এটা পাব লাগে বুলি তেখেতলৈ আমাৰ মানে নথৈ কোটি আশীৰ্বাদ। এয়াই ক'লোঁ মই। খুব সুন্দৰ অনুভৱ, কাৰণ কেলে আমাৰ আধ্যাত্মিকভাৱে আমি সকলোখিনি মানে আধ্যাত্মিকভাৱে চিন্তাধাৰা যদি আগবাঢ়ি যাওঁ সমাজখন ভাল হয়, আৰু আমি আধ্যাত্মিকভাৱে যদি আমি চিন্তা চৰ্চা কৰি সমাজখন প্ৰগতিৰ চিন্তা চৰ্চা কৰোঁ, গতিকে সেই চিন্তা চৰ্চা আগত ৰাখিয়ে আগৰ পৰা এনেকুৱা ধৰণৰ সামাজিক দায়বদ্ধতাৰে কামবোৰ কৰি আহিছোঁ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত কাম কৰি আহিছোঁ আৰু ৰাইজৰ আশীৰ্বাদত। গতিকে মই ভাবোঁ ভোলানাথৰ এইটো এটা আশীৰ্বাদ আছিলে যাৰ কাৰণে এইটো হৈ পৰিছে। কাৰণ কেলে যদি তেখেতে আশীষ নকৰে বা তেখেতৰ যদি মন নকৰে, তেতিয়াহ'লে আমি একো কৰিব নোৱাৰোঁ। সেই ক্ষেত্ৰত ৰাইজে মোক সেই মন্দিৰভাগৰ বিষয়ে জনালে, আৰু মই বিভিন্ন এই কামখিনি ৰাজহুৱা কামখিনি এই অঞ্চলটোত কৰি থাকোঁ, বহুত আগৰ পৰাই কৰি আছোঁ। গতিকে বিভিন্ন কামৰ মাজত তেখেতলোকে জনালে যে এনেকুৱা ধৰণৰ আমাৰ মন্দিৰভাগ আছে, অৱস্থা ভাল নহয়, জৰাজীৰ্ণৰ ওপৰত আছে। গতিকে আমি তাত আমাৰ বিভিন্ন ধৰণৰ মাংগলিক কাম কৰিবৰ কাৰণে অসুবিধা হয়, গতিকে আপুনি যদি অকণমান আমাক সেইটো সহায় কৰে ভাল হ'ব। মই সেইটো আগত ৰাখিয়ে ৰাইজৰ যিখিনি আশা আৰু ৰাইজক ইমানখিনি যাতে সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহি পেলাই মই এনেকুৱা মন্দিৰভাগ নিৰ্মাণ কৰিলোঁ। আৰু মন্দিৰভাগ নিৰ্মাণ কৰি আজি মন্দিৰ প্ৰতিষ্ঠাৰ যিহেতু দিন আছিলে, গতিকে সোমবাৰো পৰিছে। আমাৰ সকলোৱে জনামতে সোমবাৰ দিন আমি ভগৱান ভোলানাথৰ আমি সেৱা কৰিবৰ কাৰণে ভাল দিন হিচাপে মানো। গতিকে আজি আমি সুন্দৰ দিন এটাত আমি আজি ভোলানাথৰ ইয়াত লিংগ প্ৰতিষ্ঠাৰ এটা দিন ধাৰ্য কৰি সকলোটি ৰাইজৰ সহায় সহযোগত আজি অনুষ্ঠানভাগ চলি আছে। গতিকে সুন্দৰ অনুষ্ঠান, সুন্দৰ মনৰ ভাৱ, আৰু ভগৱান ভোলানাথক সেৱা কৰিবলৈ সকলোৱে বিচাৰে, আৰু মই সেৱা কৰিবলৈ পোৱাটো মই নিজকে ধন্য মানিছোঁ। তাৰপিছত কথাটো এনেকুৱা, তাৰমানে মোৰ হয়তো বহুতে নাজানে কি মোৰ ঘৰ খঙীয়া মৌবুনাৰ ওচৰত ঘৰ, কিন্তু কি হয় বহুত মানুহে পিছত যেতিয়া প্ৰথম মোৰ চিনাকি এখন গাঁৱৰ পৰাই, যেতিয়া মই ইয়াতে ভলীবল পাতিছোঁ, বিভিন্ন ধৰণৰ খেল ধূলা, বিভিন্ন ধৰণৰ আধ্যাত্মিক অনুষ্ঠানৰ লগত মই জড়িত হৈ কাম কৰি আছোঁ, যেতিয়া ভলীবলত ইয়াত পাতিছোঁ বিভিন্ন ধৰণৰ মানুহ আহিছে। গতিকে তেতিয়া আহোঁতে বহুতে পিছত প্ৰচাৰ হওঁতে তেতিয়া ভাবিছিলে যে মই প্ৰথম ইয়াত মোৰ ঘৰেই ইয়াত বুলি ভাবিছিলে। প্ৰথমে মানুহে সুধিলে মোৰ ঘৰ কি ধুদাং বা লগুৱাটীৰ ফালে নেকি, বহুতে সোধে। গতিকে সকলোৱে ইয়াত জানে, আৰু সকলো সময়তে মই ইয়াত বিভিন্ন সময়ত অহা যোৱা কৰি থাকোঁ, আৰু ইয়াত যথেষ্টখিনি যুৱক মোৰ লগত বিভিন্ন সময়ত আছে, আৰু যুৱকখিনিৰ লগত বিভিন্ন ধৰণৰ কামবোৰৰ লগত জড়িত হৈ থাকোঁ। সামাজিক থাকিবই চাওক, প্ৰথম এইখন গাঁৱৰ পৰা মোৰ মানে যিখিনি আজি দেৰগাঁৱত যেনেকৈ চিনাকি,
বুলি কয়। মোৰতো চিনাকি বহুত আগৰ, মই এতিয়া 12 বছৰ ছ'চিয়েল সমাজ জীৱনৰ লগত মই ওতঃপ্ৰোতভাৱে কাম কৰি আছোঁ। অসম তথা উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰতো কাম কৰি আছোঁ। গতিকে ঠাই বিশেষৰ মোৰ নিজৰ এটা আত্মীয়তা থাকে, আৰু এই গাঁওখনো মোৰ নিজৰ এটা আত্মীয়তা আছে। কাৰণ প্ৰতিখন জেগাৰ আমি যদি আন্তঃগাঁথনি আৰু সামাজিক দৃষ্টিকোণৰ পৰা যদি আগবঢ়াই লৈ যাব পাৰোঁ, তেনেকৈ হ'লে মই আগবাঢ়ি যাব বুলি মই ভাবোঁ। আৰু মোৰ যিখিনি দায়িত্বৰ আওতাৰ ভিতৰত যিখিনি পৰে সামাজিক ব্যক্তি হিচাপে, গতিকে সেইখিনি মোক কৰা দৰকাৰ, আৰু সেইখিনি মই কৰি আহিছোঁ আৰু ভৱিষ্যত সময়তো কৰি যাম। আৰু প্ৰতিখন গাঁৱেই মোৰ নিজৰ গাঁও, গতিকে এনেকুৱা নহয় যে এইখন নিজৰ, বেলেগবোৰ মোৰ নিজৰ নহয়, এনেকুৱা নহয়। মোৰ প্ৰতিখন গাঁও, দেৰগাঁও প্ৰতিখন গাঁও মোৰ নিজৰ গাঁও, প্ৰতিজন মানুহ মোৰ নিজৰ আপোন মানুহ, আৰু সেই আপোন মানুহখিনিৰ লগত সদায় মই সকলো সময়তে সেৱাত মই সদায় ব্ৰতী হৈ থাকোঁ, আৰু বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতলোকৰ লগত মই সংগ দিওঁ। ডেফিনেটলি, কিয় নজনাম। আমাৰ ৰঙালী আমাৰ আপোন, ৰঙালী আমাৰ হেঁপাহৰ, আৰু এই হেঁপাহৰ বিহু আমি প্ৰতি বছৰে অহালে আমি ৰৈ থাকোঁ। আৰু ৰঙালী আহিলে আমাৰ এটাই ভাল লাগে, আমি নতুনত্বৰে আমি আগবাঢ়িব বিচাৰোঁ। কাৰণ কেলে, ৰঙালী আমাৰ নতুনত্ব দিয়ে। এতিয়া গছে পাত, নতুন কুঁহি পাত সলায়, আৰু আমাৰ তাৰ উপৰিও আমি সকলো ডেকা যুৱ বন্ধুৱে আমি সংঘবদ্ধভাৱে বিহু মৰাৰ বা হুঁচৰি মৰাৰ যি পৰম্পৰা, আমি সেইখিনিও বজাই ৰাখিব পাৰোঁ। মই ভাবোঁ এই ব্যৱস্থাবোৰৰ জৰিয়তে সমাজখন দৃঢ়তাৰে আৰু একেলগে বান্ধোনৰ জৰিয়তে আগবঢ়াৰ এটা সম্পূৰ্ণ সুযোগ আৰু সুবিধা পাওঁ। আৰু মই ভাবোঁ প্ৰতি বছৰে বহাগ, আমাৰ প্ৰতিটো সময়তে বহাগ লাগিয়ে থাকে। বিহু এটা গালেই আমাৰ বহাগ লাগে। গতিকে আমাৰ কথাটো এনেকুৱা যে বিহু আমাৰ তেজত আছে, আমাৰ শিৰাই আছে বিহু। গতিকে এই বিহু ভাগৰ সকলোৱে যাতে উলহ মালহেৰে পালন কৰে, আৰু সকলোৰে যাতে মংগল হয়, আৰু এই বিহুৰ ভাগৰ জৰিয়তে সম্প্ৰীতি আমাৰ অটুট থাকে, আৰু এই সম্প্ৰীতিৰ জৰিয়তে আমি অসমখন এটা বৃহৎ এনাজৰি আমি বান্ধি সকলোৰে লগত আমি খোজ মিলাই আগবাঢ়ি যাব পাৰোঁ। মই সমূহ দেৰগাঁওবাসী ৰাইজ তথা অসমৰ ৰাইজক মই বিহুৰ ওলগ জনালোঁ।